কি হৈছিল বুলি ক'বলৈ যাওঁতে আমি আজি 4 দিনৰ পৰা এই পথাৰলৈ যেতিয়া গৰু বান্ধিবলৈ আহোঁ বা ছাগলী পাত কাটিবলৈ আহোঁ তেতিয়া দেখোঁ সদায় 10টা 15টা এনেধৰণে কপৌ আৰু অইন চৰাইও এনেকৈ মৰি পৰি থকা অৱস্থাত আমি দেখা পাইছোঁ। এতিয়া কি বিজুতিত মৰিছে সেইটো আমি জানিব নোৱাৰিলোঁ। গতিকে কিহৰ কাৰণে হৈছে, এনেকৈ যদি পশু নিধনে হৈ থাকে যে এইটো কেনেকুৱা কি ব্যৱস্থা কৰিলে সুৰক্ষিত হয় সেই দিশটো অকণমান এটা লক্ষ্য যদি যিসকলে কৰে তেখেতসকলে অলপ লক্ষ্য কৰিলে ভাল হয় বুলি আমি এটা ধাৰণা কৰিছোঁ। কিমানমান মৰিছে আজিলৈকে? এতিয়ালৈকে এখেতৰ হিচাপততো সিদিনা গণিছে 55টা এনেকুৱা চৰাই একে ঠাইত থুপুৱাই থৈ আহিছে, 55টা। তাৰপৰা আমাৰ চকুতো যেনি তেনি আমি দেখিছোঁ, হিচাপ এটা কৰা নাই, তথাপি 20-25টা হয়তো আমিও দেখিছোঁ। কিমানমান হৈছে আজিলৈকে? মই গোটেইটো 200ৰ ওপৰে হৈ যাব আজিলৈকে ন? আজিলৈকে। কিহৰ কাৰণে হৈছে গম পায়? কিহৰ কাৰণে নাজানো আৰু মই কি ধৰণে মই ছাগলী পাত কাটিব আহোঁ, আহি দেখিছোঁ তাৰপিছত বোলে কোনোবা দেখক বুলি পেলাই মই গছৰ তলতে 55টা, তাৰপিছত আৰু 10টামান কিজন তাত থৈ পেলাই গুচি আহিল। ইয়াৰ লক্ষণ কি দেখিছে? লক্ষণ একো নাই, একো চিন মকান নাই, কোনোবা মাৰা বা কিবা অন্য একো নাই, খালি পৰি থাকে। খালি পৰি থাকে অ'ত এটা ত'ত এটা। অকল কপতি চৰাই মৰিছে নে আৰু অইন চৰাই অইন চৰাই এই ঘৰ চিৰিকা আগৰ সেই অলপ আগবাঢ়িলে দেখা পোৱা যাব, সেই গছৰ তলত এতিয়া কেইটামান মানে সৰু এই টুকুৰা চৰাই পৰি আছে। নেকি? নিগনিও মৰিছে নেকি? নিগনিও মৰিছে। এতিয়া এই বস্তুটো খাই পেলাই মৰিছে নে কি হয়? ডাঙৰ মৰিছে? ডাঙৰ মৰিছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।